নমস্কাৰ বন্ধুসকল আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা এটা ৰিক্ৰুটমেন্ট নোটিছ ওলাইছে তাৰে বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি সম্পূৰ্ণৰূপে আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব যদিহে নোটিছখন আপুনি ওপেন কৰি চাই এংগেজমেন্ট নোটিছ আৰু এই নোটিছখন ওলাইছে 4 জানুৱাৰী 2025 তাৰিখে ইয়াত কৈছে যে আদৰ্শ বিদ্যালয় সংগঠন আসাম ইনভাইটস 255টা ডিফাৰেন্ট কেটেগৰিজ আছে পোষ্ট টিচাৰ এণ্ড লেবৰেটৰী এছিষ্টেণ্টৰ টোটেল নাম্বাৰ আছে 255টা পোষ্ট আৰু এইটো হ'ব কন্ট্ৰেকচুৱেল পিউৰলি কন্ট্ৰেকচুৱেল ফৰ এ পিৰিয়ড অফ 11 মান্থস তো 11 মান্থৰ কাৰণে কন্ট্ৰেকচুৱেল বেচিছত 255টা পোষ্ট ওলাইছে টিচাৰ আৰু লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে আৰু অনলাইন এপ্লিকেশ্যনৰ যিটো নোটিছ আছে এইটো এই ৱেবছাইটত এভেইলেবল আছে বুলি কৈছে এই ৱেবছাইটত গৈ আপুনি নোটিছখন ডাউনলোড কৰি ল'ব পাৰে সেম এইখন নোটিছ 4 জানুৱাৰী 2025 তাৰিখে পাব্লিছ হৈছে এংগেজমেন্ট নোটিছ আৰু ইয়াত সেম কথা কোৱা আছে দা আদৰ্শ বিদ্যালয় সংগঠন ইনভাইটস 11 মান্থছৰ কাৰণে টোটেল 255টা পোষ্ট আৰু ইয়াত এটা কথা আছে the posts are mainly available in rural and remote areas of Assam and the interested candidates must be physically and mentally ready to serve in the rural remote areas so এইটো কথা মেনশন কৰা আছে যে পোষ্ট বিলাক মেইনলি rural আৰু remote areas ৰ কাৰণে এইটো ভ্যাকেন্সি ওলাইছে গতিকে যেতিয়া এপইন্টমেন্ট কৰিব তেতিয়া rural remote areas সাৰ্ভিসৰ কাৰণে physically আৰু mentally ready হ'ব কাৰণে কৈছে so vacancy details আপুনি চাব পাৰে post category আৰু number of vacancy post graduate টিচাৰৰ কাৰণে আছে 14টা vacancy graduate teacher ঠিক একেদৰে 111টা assistant teacher 99 computer instructor fixed pay হয় এটো 22টা পোষ্ট আছে আৰু লেবৰেটৰী এছিষ্টেণ্টৰ 9টা পোষ্ট আছে এটো ফিক্সড পে টোটেল 255টা গতিকে পোষ্ট ক্যাটেগৰি ওয়াইজ আপুনি নাম্বাৰ অফ ভ্যাকেন্সি আত চাব পাৰে আৰু যেটো এপ্লিকেশনৰ লিংক হয় এই ৱেবছাইটত গৈ কেনে আপুনি চাব পাৰিব এই ৱেবছাইট অফিচিয়েল ৱেবছাইট avs.assam.gov.in আৰু এপ্লিকেশন ষ্টাৰ্ট হ'ব 7 জানুৱাৰী 2025 তাৰিখৰ পৰা আৰু সাবমিশনৰ লাষ্ট ডেট হৈছে 25 জানুৱাৰী 2025 গতিকে এতিয়া এপ্লিকেশনৰ লিংকটো এক্টিভেট হোৱা নাই নাম্বাৰ অফ ভ্যাকেন্সি এগেইনষ্ট ইচ ক্যাটেগৰি অফ পোষ্ট আপুনি চাব পাৰে নাম্বাৰ অফ ভ্যাকেন্সি পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছৰ কাৰণে 4টা আছে ইংলিছৰ কাৰণে 4টা ঠিক একেদৰে ইকোনমিক্সৰ কাৰণে এটা পোষ্ট পলিটিক্যাল সায়েন্সৰ বাবে দুটা সোশিয়োলজি এটা জিওগ্ৰাফি এটা এনেদৰে আপুনি পোষ্ট গ্ৰেজুৱেটৰ বিভিন্ন সাবজেক্ট টিচাৰৰ বাবে একোটা পোষ্ট আপুনি চাব পাৰিব এনেদৰে তাৰপিছত আহিলে গ্ৰেজুৱেট টিচাৰৰ ঠিক একেদৰে সায়েন্সৰ বাবে 53টা আৰ্টছৰ 47 এনেকে হিন্দী সায়েন্স আৰ্টছ গোটেইখিনিৰ বাবে আছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ বাবে 22টা আছে টোটেল আৰু লেবৰেটৰী এছিষ্টেণ্টৰ 9টা টোটেল 255টা এনেকৈ ভাগ কৰি দিয়া আছে পোষ্ট বিলাক টাৰ্মছ এণ্ড কণ্ডিশনছত আপুনি চাব পাৰে এডুকেশনাল কোৱালিফিকেশন ক্ৰাইটেৰিয়া প্ৰথমটো দিছে এডুকেশনাল কোৱালিফিকেশন ক্ৰাইটেৰিয়া প্ৰথমটো দিছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড সায়েন্সৰ কাৰণে কোৱালিফিকেশন কি হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে ইয়াত দিছে পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব এপ্লিকেণ্টজন আৰ্টছত আৰু মিনিমাম 55% হ'ব লাগিব in both graduation and post graduation in the respective subject গতিকে post graduate arts teacher বাবে এপ্লাই কৰিব কাৰণে গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচনত মিনিমাম 55% হ'ব লাগিব আৰু সেকেন্ডলি থাকিব লাগিব বিএড ব্যাচেলৰ অফ এডুকেশন from NCT recognized institute গতিকে বিএড থাকিব লাগিব কম্পালসৰি টিচাৰৰ কাৰণে তাৰপিছত আহিলে সেকেন্ড নম্বৰত দিয়া আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ বাবে ঠিক একেদৰে সায়েন্সৰ পৰা পোষ্ট গ্ৰেজুৱেচন হ'ব লাগিব মিনিমাম 55% in both graduation and post graduation
আৰু সেকেন্ডটো সেম হ'ব ব্যাচেলৰ ডিগ্ৰী B.Ed from NCT recognized institution so এনেদৰে পোষ্ট অনুযায়ী কোৱালিফিকেশনটো বেলেগ বেলেগ হ'ব লাগিব সবৰে 4 নম্বৰ দিয়া আছে এজ আদৰ্শ বিদ্যালয় are CBSE affiliated English medium secondary schools the candidates must have efficiency to teach in English so এটা কথা ইয়াত উল্লেখ কৰা আছে যে যেহেতু আদৰ্শ বিদ্যালয় CBSE affiliated English medium স্কুল হয় গতিকে proficiency হ'ব লাগিব ইংলিশত ভালকে তেওঁ টিচিং কৰিব পাৰিব লাগিব সেইটো কথা কোৱা আছে apart from the competency in major subject he or she must be proficient to teach two additional subject so major subjector উপৰিও extra দুটা subject টিচিং কৰিব পাৰিব লাগিব বুলি কথা ইয়াত দিয়া আছে সিলেকশন ক্ৰাইটেৰিয়া দিছে তাৰ পিছত সিলেকশন ক্ৰাইটেৰিয়া আৰ্টছ এণ্ড সায়েন্সৰ বাবে প্ৰথমটো হ'ব 100 মাৰ্কস ইন পাৰ্সেন্টেজ অফ মাৰ্কস MA MSc এক্সামিনেশন সেকেন্ডটো দিয়া আছে 100 মাৰ্কস অফ পাৰ্সেন্টেজ অফ মাৰ্কস ইন BA BSc এক্সামিনেশন ইন কেস অফ মেজৰ the marks obtained in major shall be taken into consideration যদি মেজৰ আছিলে মেজৰটো কনসিডাৰ কৰা হ'ব ঠিক একেদৰে 3 নম্বৰত 100 মাৰ্কস অন পাৰ্সেন্টেজ অফ মাৰ্কস ইন HSC ফাইনেল এক্সামিনেশন আপোনাৰ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশন যোনটো পাৰ্সেন্টেজ হ'ব তাৰ ওপৰত 100 মাৰ্কস ল'ব ঠিক একেদৰে 100 মাৰ্কস 100 মাৰ্কস অন পাৰ্সেন্টেজ অফ B.Ed এক্সামিনেশন ঠিক একেদৰে আপোনাৰ কোৱালিফিকেশন বিলাক পোষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেচন HS B.Ed সকলো বিলাকৰ পৰা 100 মাৰ্কস অন পাৰ্সেন্টেজৰ ওপৰত যেটো মাৰ্কস কৰা হ'ব এটো 100 মাৰ্কস ধৰা হ'ব তাৰ পিছত ইয়াত এটা কথা উল্লেখ কৰা আছে any other marks obtained in any other examination such as SSLC metric যদি আছে equivalent post graduation B.Ed any other professional qualification not recognized by UGC and still will not be considered আপোনাৰ যোনটো মেট্ৰিকৰ মাৰ্কস হয় সেইটো কনসিডাৰ কৰা নহব নতুবা যেটো আপোনাৰ যদি আদাৰ কিবা কোৱালিফিকেশন আছে UGC NCT recognized instituteৰ বাহিৰে professional qualification যদি কিবা এক্সট্ৰা আছে সেইবিলাকৰ মাৰ্কস কিন্তু কনসিডাৰ কৰা নহব বুলি ইয়াত মেনশন কৰা আছে তাৰ পিছত দিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড সায়েন্স গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড সায়েন্সৰ কাৰণে প্ৰথমটো দিছে ফৰ দা পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে দিছে ক্যান্ডিডেট জন এ গ্ৰেজুৱেট ইন আৰ্টছত গ্ৰেজুৱেচন হ'ব লাগিব উইথ মেজৰ থাকিব লাগিব গ্ৰেজুৱেচনত ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ মিনিমাম 55% মেজৰ থাকিব লাগিব গ্ৰেজুৱেচনত আৰু 55% মাৰ্কস হোল্ড কৰিব লাগিব গ্ৰেজুৱেচনত আৰু সেকেন্ডটো হৈছে B.Ed টো কম্পালসৰি সকলোতে লাগিব ঠিক একেদৰে সায়েন্সৰ বাবে গ্ৰেজুৱেচন হ'ব লাগিব সায়েন্সত মেজৰ থাকিব লাগিব আৰু 55% মাৰ্কস থাকিব লাগিব আৰু সেকেন্ডটো হৈছে B.Ed টো থাকিব লাগিব কম্পালসৰি সকলোৰে ক্ষেত্ৰত আৰু বাকিখিনি একেই আগৰ যোনটো পোষ্ট গ্ৰেজুৱেচন টিচাৰৰ বাবে যেটো আছিলে সেম একেই ক্যান্ডিডেট জন ইংলিশ ক'ব পাৰিব লাগিব ভালদৰে ইংলিশত পঢ়াব পাৰিব লাগিব সেইটো কথা কোৱা আছে আৰু 5 নম্বৰত আপুনি দেখি পাইছে apart from the company major he needs to have expertise to teach one additional subject so post graduationৰ ক্ষেত্ৰত মেজৰ সাবজেক্টৰ উপৰিও দুটা এক্সট্ৰা ল্যাঙ্গুৱেজ সাবজেক্ট মানে পঢ়াব পাৰিব লাগিছিলে কিন্তু গ্ৰেজুৱেট টিচাৰ বাবে কেৱল এটা এক্সট্ৰা এডিশনাল সাবজেক্ট পঢ়াব পাৰিলে হ'ল আৰু এটা ল্যাঙ্গুৱেজ সাবজেক্ট যেনে BTR যদি পঢ়ে তেতিয়া বড়ো পঢ়াব পাৰিব লাগিব বৰাক ভেলিত হলে বেঙ্গলী পাৰিব লাগিব আৰু ব্ৰহ্মপুত্ৰ ভেলিত হলে আসামিজ পাৰিব লাগিব সো এইবিলাক কনসিডাৰ কৰা হ'ব ইয়াত সিলেকশন ক্ৰাইটেৰিয়া একেই 100 মাৰ্কস কে ধৰা হ'ব আপোনাৰ গ্ৰেজুৱেচনৰ পৰা 100 মাৰ্কস ধৰা হ'ব আপোনাৰ হায়াৰ সেকেন্ডাৰীৰ পৰা আৰু 100 মাৰ্কস ধৰা হ'ব B.Ed ফাইনেল এক্সামিনেশনৰ পৰা তাৰ পিছত আহিলে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে আপোনাৰ কোৱালিফিকেশন কি হ'ব লাগিব প্ৰথমটো দিছে প্ৰবীণ ৰত্ন ইন হিন্দীত প্ৰবীণ বা ৰত্ন হ'ব লাগিব 55% মাৰ্কস ডিগ্ৰীত 55% মাৰ্কস or postgraduate degree in arts with 55% marks with Praveen Ratna in Hindi with 55% marks from any recognized university
So NCT recognized বা UGC recognized university পৰা প্ৰবীণ ৰত্ন ইন হিন্দী থাকিব লাগিব 55% মাৰ্কছ আৰু ডিগ্ৰী কোৱালিফিকেশ্যন 55% মাৰ্কছ থাকিব লাগিব অৰ নতুবা BA with 55% marks and having Hindi as one of the subjects with 55% marks এটো থাকিলে হল আপুনি যদি BA কমপ্লিট কৰিছে 55% মাৰ্কছ আৰু যদি আপোনাৰ হিন্দী এটা সাবজেক্ট আছিল তেতিয়া হলে আপোনাৰ কোৱালিফিকেশ্যন ইয়াত ধৰা হ'ব আপুনি কোৱালিফাইড হিচাপে ধৰা হ'ব নতুবা or post graduate in arts artsত post graduation থাকিব লাগিব 55% মাৰ্কছৰ সৈতে আৰু BA with one of the subjects as Hindi so same কথা post graduation থাকিব লাগিব 55% মাৰ্কছ আৰু graduation থাকিব লাগিব 55% মাৰ্কছ with one subject as Hindi হিন্দী এটা সাবজেক্ট হিচাপে আপোনাৰ গ্ৰেজুৱেচন থাকিব লাগিব 55% মাৰ্কছ দুই নম্বৰত দিয়া আছে বিএড ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি বিএড থাকিব লাগিব এটো কম্পালসৰি হয় সিলেকশন ক্ৰাইটেৰিয়া গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 100 মাৰ্কছ অন same 100 marks on percentage of marks in BA examination with the concerning language as one of the subjects or highest degree in the language তাৰপিছত আহিলে HS ফাইনেলৰ এক্সামিনেশনৰ ওপৰত 100 মাৰ্কছ আৰু BA ফাইনেল এক্সামিনেশন 100 মাৰ্কছ এই যে 100 মাৰ্কছটো ধৰা হ'ব এটো ডাইৰেক্টলি 100 মাৰ্কছ ধৰা নহ'ব ইয়াত কোৱা আছে যে 100 মাৰ্কছ 100 marks on percentage of marks total marks or যেটো percentage থাকিব তাৰ ওপৰত 100 marks ধৰা হ'ব হেতু কথা ইয়াত উল্লেখ কৰা আছে তাৰ পিছত আহিলে assistant teachers arts and science এইটো গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন টিচাৰ নহয় এইটো কেৱল assistant teacher আৰু কোৱালিফিকেশ্যন কি হ'ব লাগিব assistant teacher arts ৰ বাবে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেচন in arts Artsত graduation থাকিব লাগিব with 55% marks and diploma in elementary education from National Council for Teacher Education recognized institutions অৰ্থাৎ DLED কৰিব লাগিব NCT recognized instituteৰ পৰা আপুনি ডাইৰেক্টলি assistant teacherৰ বাবে artsৰ বাবে এপ্লাই কৰিব পাৰিব সেকেন্ডলি থাকিব এ গ্ৰেজুৱেট এটো সায়েন্স টিচাৰৰ বাবে দিয়া আছে সেকেন্ডটো সায়েন্সত আপোনাৰ গ্ৰেজুৱেচন থাকিব লাগিব যিকোনো UGC recognized ইউনিভাৰ্সিটিৰ পৰা আৰু 55% মাৰ্কছ হোল্ড কৰিব লাগিব লগতে আপোনাৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন DLED থাকিব লাগিব আৰু সেম কথা যে CBSE এফিলিয়েটেড হয় সো ক্যান্ডিডেটজন ইংলিশত টিচিং কৰিব পাৰিব লাগিব আৰু যদি বিটিআৰত পৰে বড়ো ল্যাঙ্গুৱেজত পঢ়াব পাৰিব লাগিব বেঙ্গলী যদি বৰাক ভ্যালিত পৰে আৰু ব্ৰহ্মপুত্ৰ ভ্যালিত পৰিলে আসামিজত পঢ়াব পাৰিব লাগিব এইখিনি এক্সট্ৰা ল্যাঙ্গুৱেজত পঢ়াব পৰা ক্যাপাসিটি থাকিব লাগিব মেইন সাবজেক্টৰ উপৰিও এটো সবতে মেনশন কৰা আছে সিলেকশন ক্ৰাইটেৰিয়া আছে আৰ্টছ এণ্ড সায়েন্স টিচাৰৰ বাবে সেম 100 মাৰ্কছ অন পাৰ্সেন্টেজ অফ মাৰ্কছ BA BCom গ্ৰেজুৱেচনৰ ওপৰত 100 মাৰ্কছ ল'ব HS ফাইনেলৰ আৰু DLEDৰ ওপৰত 100 কে ল'ব এনেকে same as post graduate and graduate teachers তাৰ পিছত দিছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ বাবে কি কোৱালিফিকেশ্যন থাকিব লাগিব প্ৰথমটো দিছে past MCA MSc IT MTech computer science with minimum 60% of marks from a recognized university MCA থাকিব লাগিব বা MSc IT হ'ব লাগিব MTech computer science হ'ব লাগিব with 60% marks ঠিক একেদৰে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ বাবে ক্ৰাইটেৰিয়া সিলেকশন আছে একেই 100% আপোনাৰ MCA MSc IT MTech ইয়াৰ ওপৰত 100 মাৰ্কছ ল'ব ঠিক একেদৰে BSc BTech BCA ৰ পৰা 100 মাৰ্কছ আৰু HS ফাইনেলৰ পৰা 100 মাৰ্কছ এনেকৈ আপোনাৰ সকলো কোৱালিফিকেশ্যন ল'ব আৰু সিলেকশনৰ ক্ৰাইটেৰিয়াটো এইটো দিয়া আছে তাৰ পিছত আহিলে ল্যাবৰেটৰী এসিস্ট্যান্ট ল্যাবৰেটৰী এসিস্ট্যান্টৰ বাবে কি কোৱালিফিকেশ্যন লাগিব
প্ৰথমটো দিছে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ইন সায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব উইথ 55% মাৰ্কছ 55% লৈ HS পাছ হ'ব লাগিব সায়েন্সত আৰু সিলেকশ্যন ক্ৰাইটেৰিয়াটো একে 100 মাৰ্কছ HS ফাইনেলৰ পৰা ল'ব আৰু 100 মাৰ্কছ HSS মেট্ৰিক 10th পৰা 100 মাৰ্কছ অন পাৰ্চেন্টেজ ডাইৰেক্টলি 100 মাৰ্কছ নলয় এটো 100 মাৰ্কছ অন পাৰ্চেন্টেজ তাৰপিছত এটা নোট দিছে ইন অল দি above mentioned categories of post for any other marks obtained in any other examinations or equivalent and any other professional qualification not mentioned in the NCTA guidelines the decisions of Adarsh Vidyalaya Sangathan Assam will be final যোনটো NCTA গাইডলাইনছৰ মতে আপোনাৰ যোনটো কোৱালিফিকেশ্যন আছে সেইবিলাক এনেকৈ লোৱা হ'ব তাৰ উপৰি যদি আপোনাৰ কিবা বেলেগ প্ৰফেশনাল কোৱালিফিকেশ্যন আছে সেইটো আদৰ্শ বিদ্যালয় সংগঠনৰ মতেহে কনসিডাৰ কৰা হ'ব তেওঁলোকে যদি ল'ব বিচাৰে ল'ব যদি ল'ব নিবিচাৰে এটো লোৱা নহ'ব এটো কথা কোৱা আছে আৰু আদাৰ ক্ৰাইটেৰিয়া দিছে প্ৰথমটো এপ্লিকেশ্যন ফিজ দিয়া আছে সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে 350 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব ঠিক একেদৰে গ্ৰেজুৱেট টিচাৰৰ বাবে 200 টকা এসিস্টেন্ট টিচাৰ 150 কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ 100 টকা আৰু লেবৰেটৰী এসিস্টেন্টৰ বাবে 100 টকা আপুনি অনলাইন পেমেন্ট কৰিব লাগিব যেতিয়া অনলাইন এপ্লিকেশ্যন আপুনি সাবমিট কৰিব দ্বিতীয়তে দিয়া আছে মিডিয়াম অফ ইনষ্ট্ৰাকচন এক্সেপ্ট ল্যাঙ্গুৱেজ সাবজেক্ট shall be in English ল্যাঙ্গুৱেজ সাবজেক্টৰ বাহিৰে আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকচনটো ইংলিছ থাকিব লাগিব ল্যাঙ্গুৱেজ সাবজেক্ট অৰ্থাৎ ধৰি লওক আপুনি বৰাক ভেলিত পাইছে তেতিয়াহলে আপোনাৰ ল্যাঙ্গুৱেজ সাবজেক্ট হ'ব বেঙ্গলী সো বেঙ্গলী ল্যাঙ্গুৱেজৰ বাহিৰে আপুনি মিডিয়াম অফ ইনষ্ট্ৰাকচন ইংলিছ দিব লাগিব বেলেগ ল্যাঙ্গুৱেজ আপুনি ইয়াত ব্যৱহাৰ কৰিব নোৱাৰে হেতু কথা ইয়াত কোৱা আছে 3 নম্বৰ পইণ্ট দিয়া আছে post category wise separate merit list will be prepared for each category of the post so merit list category wise পিছৰ পৰ্যায়ত পাবলিশ কৰা হ'ব এটো কথা ইয়াত দিয়া আছে 4 নম্বৰ দিয়া আছে a candidate must not be less than 18 years and not more than 45 years minimum age limit 18 years দিয়া আছে maximum 45 দিয়া আছে আৰু এটো বেস্ট ডেট তো ধৰা হ'ব 1 জানুৱাৰী 2025 5 নম্বৰ পইণ্ট দিয়া আছে candidates will have to apply separately for each district প্ৰতিটো ডিস্ট্ৰিক্টৰ বাবে সেপাৰেটলি এপ্লাই কৰিব লাগিব প্ৰতিটো পোষ্টৰ বাবে and will have to deposit application fees for all applied districts and positions separately অৰ্থাৎ যদি আপুনি দুটাৰ পৰা তিনিটা ডিস্ট্ৰিক্টত এপ্লাই কৰিম বুলি ভাবিছে প্ৰতিটো ডিস্ট্ৰিক্টৰ বাবে বেলেগ বেলেগ আপুনি এপ্লাই কৰিব লাগিব আৰু প্ৰতিটো এপ্লিকেশনৰ বাবে বেলেগ বেলেগ আপুনি ফিজ জমা কৰিব লাগিব এটা ফিজতে আপুনি গোটেইখিনি একেলগে এপ্লাই কৰিব নোৱাৰে আৰু ইয়াত এলিজিবল ক্যান্ডিডেটছৰ বাবে এপ্লিকেশন লিংক দিছে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব avs.assam.gov.in ইয়াত গৈ আপুনি অনলাইন এপ্লিকেশন সাবমিট কৰিব পাৰিব অফলাইন এপ্লিকেশন সাবমিট কৰিলে একসেপ্ট কৰা নহব এটো কথা ইয়াত উল্লেখ কৰা আছে 6 নম্বৰ পইণ্ট দিয়া আছে the online applications and documents submitted by the candidates will be verified along with their original testimonies by the Adarsh Vidyalaya Sangathan অৰ্থাৎ আপুনি যেটো অনলাইন ডকুমেন্টস আপলোড কৰিব সেইবিলাক পিছৰ পৰ্যায়ত ফিজিক্যালি ভেৰিফাই কৰা হ'ব আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা 7 নম্বৰ দিয়া আছে the online application and documents submitted by the candidate will be verified using modern technology with the এটো কথা কোৱা আছে ডিজিলকাৰ এবিলাকৰ দ্বাৰা ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব 8 নম্বৰটো সেম আছে এপ্লিকেশনৰ ক্ষেত্ৰত কিছুমান কন্ডিশন দিছে the candidate must ensure genuineness of all the information documents so যেতিয়া আপুনি এপ্লাই কৰিব গোটেইখিনি ভালদৰে চাইচিতি এপ্লাই কৰিব এটো কথা কোৱা আছে ইয়াত 9 নম্বৰ সেম 10 নম্বৰ দিয়া আছে a candidate will mention and select the name of the district for which the application is submitted so সকলো বিলাক কথা আপুনি যেতিয়া এপ্লাই কৰিব তেতিয়া নিশ্চয় গম পাই যাব এইবিলাক তাৰ পিছত ইয়াত এটা কথা দিয়া আছে documents uploaded as mentioned below should be
colored, scanned and clear visible in PDF format while applying online and all documents should be self-attested. যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যন সাবমিট কৰিব সাবমিট কৰোঁতে যিবিলাক ডকুমেণ্টছ আপলোড কৰিব লাগিব সেইবিলাক ডকুমেণ্টছৰ লিষ্ট ইয়াত দিয়া আছে আৰু এইবিলাক ডকুমেণ্ট যেতিয়া আপুনি আপলোড কৰোঁতে স্কেন কৰিব কালাৰ্ড স্কেন কৰিব আৰু ক্লিয়াৰ হ'ব লাগিব আৰু PDF ফৰ্মেটত হ'ব লাগিব আৰু এটা কথা ইয়াত উল্লেখ কৰা আছে যে and all documents should be self attested হ'ব লাগিব অৰ্থাৎ আপুনি প্ৰথমে কালাৰ জেৰক্স কৰি ল'ব কালাৰ জেৰক্স কৰাৰ পিছত তাত আপুনি সেলফ এটেস্টেড কৰিব সেলফ এটেস্টেড কৰাৰ পিছত পুনৰ আপুনি এটো স্ক্যান কৰি আপলোড কৰিব লাগিব তেনেকৈ কৰিলেহে আপোনাৰ এপ্লিকেশনটো একসেপ্ট কৰা হ'ব হেতু কথা ইয়াত উল্লেখ কৰা আছে সো ডকুমেন্টছৰ ক্ষেত্ৰত আপোনাক কি কি প্ৰয়োজন হ'ব প্ৰথমটো হ'ব পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ উইথ হোৱাইট বেকগ্ৰাউণ্ড হোৱাইট থকা আপোনাৰ কালাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব সেকেন্ডটো HSLC এডমিট কাৰ্ড এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ আপোনাৰ এডমিট কাৰ্ড আপলোড কৰিব HSLC মাৰ্কশিট মেট্ৰিকৰ মাৰ্কশিট লাগিব আপোনাৰ HSLC মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট অৰ্থাৎ HS হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব তাৰ পিছত আপুনি আপলোড কৰিব লাগিব গ্ৰেজুৱেচন মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট ইন কেস অফ ক্যান্ডিডেট ফৰ দা পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড সায়েন্স ক্যান্ডিডেট shall submit all marksheets year wise semester wise গোটেইখিনি আপোনাৰ মাৰ্কশিট আপলোড কৰিব লাগিব সেমিস্টাৰ ওয়াইজ ইয়াৰ ওয়াইজ গোটেইখিনি 6 নম্বৰ দিয়া আছে পোষ্ট গ্ৰেজুৱেচন মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট পোষ্ট গ্ৰেজুৱেচন মাৰ্কশিট পাছ সাৰ্টিফিকেট গোটেইখিনি মাৰ্কশিট এণ্ড সাৰ্টিফিকেটস অফ এনি আদাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি আছে এক্সট্ৰা কিবা এটো আপলোড কৰিব পাৰে যদি নাই নালাগে এটো কম্পালসৰি নহয় তাৰ পিছত বিএড পৰংগত মাৰ্কশিট ফাৰ্স্ট ইয়াৰ এণ্ড সেকেন্ড ইয়াৰ এণ্ড পাছ সাৰ্টিফিকেট গোটেইখিনি তাৰপিছত DLED মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট এসিস্ট্যান্ট টিচাৰ সকলৰ বাবে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ বাবে বিএড আপলোড কৰিব তাৰ পিছত লাষ্টত সিগনেচাৰ আপলোড কৰিব লাগিব এইবিলাক যিবিলাক আপলোড কৰিব এইটো কেনেকৈ ফৰমেটত আপলোড কৰিব ইয়াত দিয়া আছে সিলেকশন প্ৰসিডিউৰ ইয়াত আপুনি চাব পাৰিব সিলেকশন কেনেদৰে কৰাইব হিয়তে গোটেইখিনি ইয়াত দিয়া আছে স্টেপ বাই স্টেপ আপুনি ইয়াত পঢ়ি কিনে চাব পাৰিব আৰু অফিচিয়েল ওয়েবসাইট দিয়া আছে abs.assam.gov.in ইয়াত গৈ কিনে গোটেইখিনি ডিটেইলছ আপুনি চাব পাৰিব ইয়াত এটা কথা উল্লেখ কৰা আছে লাষ্টত দা আদৰ্শ বিদ্যালয় সংগঠন আসাম ৰিজাৰ্ভস দা ৰাইট টু কেনসেল alter modify any all terms and conditions কৈছে যে আদৰ্শ বিদ্যালয় সংগঠনে নিজৰ মতে কেনসেল কৰিব পাৰে এপ্লিকেশন বিলাক অথবা এই এডভাৰটাইজমেন্ট ৰিক্ৰুটমেন্ট প্ৰসেসটো বন্ধ কৰি দিব পাৰে গোটেইখিনি তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু এনি চেঞ্জ এমেন্ডমেন্ট অৰিজিনাম অফ দিস এডভাৰটাইজমেন্ট shall be available in the official website only so official website গৈ কিনে আপুনি গোটেইখিনি ডিটেইলছ আপুনি চাই ল'ব পাৰিব কিমান দিনৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব আৰু কেতিয়া শেষ হ'ব গোটেইখিনি কথা আপুনি অফিচিয়েল ওয়েবসাইট গৈ কিনে চাব পাৰিব সো আদৰ্শ বিদ্যালয় সংগঠনৰ এই ৰিক্ৰুটমেন্ট প্ৰসেস যদি আপুনি এপ্লাই কৰিব বিচাৰিছে নিশ্চয় 7 জানুৱাৰীৰ পৰা যেতিয়া এপ্লিকেশন লিংক এক্টিভ কৰি দিয়া হ'ব তেতিয়া আপুনি নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব গতিকে আজিৰ ভিডিওটো ইমান আছিল যদি ভিডিওটো ভাল পাইছে লাইক কৰিব